আজি দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ অষ্টম সংখ্যক মৃত্যুবাৰ্ষিকী নতুন দিল্লীস্থিত ৰাজঘাটৰ সমীপৰ সমাধিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু উপৰাষ্ট্ৰপতি CP ৰাধাকৃষ্ণন প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকে ধৰি বহু গুণমুগ্ধৰ 2018 চনৰ আজিৰ দিনটোতে শেষ নিশ্বাস ত্যাগ কৰিছিল প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে মৃত্যু তিথি উপলক্ষে বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত পুষ্পাঞ্জলি প্ৰদান অনুষ্ঠান ভাৰতৰত্নগৰাকীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া तुम चंदन